জনাইছো পুনৰ খুলি দিয়া হৈছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 3খনকৈ গেট নেপকোৱে খুলি দিছে এই গেট কেইখন কাৰণ দয়াং জলবিদ্যুৎ প্ৰকল্পত জলস্তৰ বৃদ্ধি পাইছে আৰু নাগালেণ্ডত এই জলবিদ্যুৎ প্ৰকল্পটো আছে আৰু ইতিমধ্যে যি খবৰ আহিছে প্ৰতি সেকেন্ডত ৯৪,০০০ লিটাৰকৈ পানী এৰিছে নেপকোৱে 3খনকৈ গেট খুলি দিয়া হৈছে উজনি অসমত ইয়াৰ ফলত পিছত পুনৰ বানৰ আশংকাই দেখা দিছে খুলি দিয়া হৈছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 3খনকৈ গেট নেপকোৱে খুলি দিছে ইতিমধ্যে সদৰি কৰিছে প্ৰতি সেকেন্ডত ৯৪,০০০ লিটাৰকৈ পানী এৰা হৈছে নেপকোৰ ফালৰ পৰা এই কথাটো জনোৱা হৈছে আৰু বৃদ্ধি পাইছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ যিমানবোৰ খবৰ আছে যে যি নাগালেণ্ডৰ উকোহা জিলাত অৱস্থিত এটো এটা কাৰ্যক্ষম জলবিদ্যুৎ উৎপাদন কেন্দ্ৰ যেটো উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ সহযোগী দয়াং নদীৰ ওপৰত এই বৃহৎ বান্ধটো আছে আৰু সেই বান্ধটোৰ যি জলস্তৰ বৃদ্ধি পাইছে কাৰণ নাগালেণ্ড জিলাত বা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নেৰানেপেৰা বৰষুণ অব্যাহত আছে আৰু বৰষুণ অব্যাহত থকাৰ ফলত এই জলস্তৰ বৃদ্ধি পোৱাৰ ফলত তেওঁলোকে নেপকোৱে যেহেতু এই যেটো জলবিদ্যুৎ প্ৰকল্পটো আছে হেতু পৰিচালনা কৰে যেটো উত্তৰ পূৰ্বাঞ্চল বৈদ্যুতিক নিগম বুলি আমি জানো নেপকোৱে এতিয়া 3খন গেট খুলি দিছে আৰু প্ৰতি সেকেন্ডত ৯৪,০০০ লিটাৰকৈ পানী এৰা হৈছে নেপকোৰ ফালৰ পৰা ইতিমধ্যে উজনিত যি জলপ্ৰলয় 11টা দিন অতিক্ৰম কৰিলে সমগ্ৰ শিৱসাগৰ আৰু বিশেষকৈ শিৱসাগৰ নাজিৰা গেলেকি এই অঞ্চলসমূহত লগতে জুৰহাটৰ কিছুমান অঞ্চল আছে এই অঞ্চলসমূহত কিন্তু এতিয়াও বানপীড়িত সকল নিজৰ ঘৰখনলৈ ঘূৰি যাব পৰা নাই কিছু পৰিস্থিতি কিছু পানী কমিছিল কমাৰ পাছত যি পৰিস্থিতি দেখা পোৱা গল কালিৰ দিনত আমি দেখিছিলো যে নেপালী খুটি হক বা গেলেকি নাজিৰা অঞ্চলসমূহ যিবোৰ অঞ্চল আছে সেই অঞ্চলসমূহত যিবোৰ ঘৰ আছে বাসগৃহসমূহ আছে সকলো পলখে পুতি পেলাইছে বালিয়ে পুতি পেলাইছে সেই অঞ্চলসমূহলৈ ৰাইজ পুনৰ যাবৰ কাৰণে চিন্তা কৰিব লগা হৈছে তেওঁলোকে আপোন ঘৰখন কেনেকৈ পুনৰ সাফ চিকুণ কৰি তেওঁলোকে থাকিব হেতু চিন্তা কৰিব লগা হৈছে কাৰণ এপদু সামগ্ৰী তেওঁলোকৰ বাছি থকা নাই কৃষি পথাৰ সকলো শেষ হৈ গৈছে ভৰালৰ ধান শেষ হৈ গৈছে তেনে পৰিস্থিতিত এতিয়া পুনৰ আজি কালি মাজ দিখাৰ পৰা আসলতে উজনি অসমত বিশেষকৈ শিৱসাগৰ জিলা জুৰহাট জিলা ডিব্ৰুগড় জিলা তিনিচুকীয়া জিলা উজনি অসমৰ আটাইকেইখন জিলাত আসলতে নেৰানেপেৰা বৰষুণ অব্যাহত আছে আৰু যদিহে এনেকুৱা ধৰণৰ নেৰানেপেৰা বৰষুণ অব্যাহত থাকে তেন্তে পানীৰ জলস্তৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল যে সমগ্ৰ অসমৰ লগতে উজনি অসমৰ জিলাসমূহত 3 আগষ্টলৈকে আসলতে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে সুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে তেওঁলোকৰ ফালৰ পৰা জনোৱা হৈছিল বিশেষকৈ ধেমাজি আৰু লখিমপুৰ জিলা য'ত অৰুণাচলৰ পাহাৰীয়া অঞ্চলসমূহত হ'ব লগা বৰষুণৰ ফলত এই দুখনত বানপানী বা এনেকুৱা ধৰণৰ হ'ব পাৰে বুলি তেওঁলোকে সতৰ্কবাণী জাৰি কৰিছিল আৰু লগতে ডিব্ৰুগড় জিলাত বিজুলী ঢেৰেকণী আৰু নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে ইতিমধ্যে ডিব্ৰুগড় জিলাটো ব্ৰহ্মপুত্ৰৰ জলস্তৰ পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে শিৱসাগৰ জিলা যিখন শেহতীয়াকৈ 19 জুলাইৰ পাছত শিৱসাগৰ যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে হেতু সমগ্ৰ দেশবাসীয়ে দেখিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিৱসাগৰবাসী ৰাইজক সহায় কৰিবলৈ হাজাৰ হাজাৰ লোক তালৈ গৈছে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে কিন্তু তাৰ মাজত যি প্ৰকৃতিৰ কালৰ পাছতে কাৰণ নেৰানেপেৰা বৰষুণ দি থাকিলে জলস্তৰ যি দৰিকা নদী আছে বা দিখৌ আছে জাজি আছে এই নদীসমূহৰ কিন্তু জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে তেনে পৰিস্থিতিত শিৱসাগৰ ৰাইজে যি চিন্তা কৰি আছে যে কেতিয়া তেওঁলোকে আপোন ঘৰখনলৈ ঘূৰি যাব আৰু এতিয়া কিন্তু সেই অঞ্চলসমূহত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান কেন্দ্ৰই কৈছিল যে 30 জুলাইৰ পৰা আগন্তুক 3 আগষ্টলৈকে বাহাল থাকিব নেৰানেপেৰা বৰষুণ ইতিমধ্যে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা কোৱা হৈছে যে যিবোৰ অঞ্চল নদীৰ কাষৰ যিবোৰ অঞ্চল আছে সেই অঞ্চলসমূহত পৰাপক্ষত সাধাৰণ ৰাইজক যাবলৈ মানা কৰা হৈছিল সতৰ্কবাণী জাৰি কৰা হৈছে তাৰ মাজতে পুনৰ জনাইছো যে উজনিত পুনৰ বানৰ আশংকাই দেখা দিছে কাৰণ এতিয়া খুলি দিয়া হৈছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 3খনকৈ গেট যেটো নেপকোৱে এই গেটখন খুলি দিছে ইতিমধ্যে প্ৰতি সেকেন্ডত ৯৪,০০০ লিটাৰকৈ পানী এৰা বুলি খবৰ আহিছে নেপকোৰ ফালৰ পৰা ইতিমধ্যে জনাইছো যে বানেধৰা যেবোৰ অঞ্চল আছে এই বানেধৰা অঞ্চলসমূহত এতিয়া কিন্তু এক হাহাকাৰ পৰিস্থিতি সকলো সামগ্ৰী তেওঁলোকে হেৰুৱাই পেলাইছে এপতকৈ সামগ্ৰী তেওঁলোকে বুটলিব লগা হৈছে বুকা পলখৰ মাজত গাড়ীসমূহ আবদ্ধ হৈ আছে পশুধনসমূহৰ হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হৈছে এতিয়ালৈকে ৭৮ জন লোকৰ মৃত্যুৰ খবৰ আছে কেৱল নেপালী খুটিতে ১৭ জন লোক নিৰুদ্দেশ হৈ আছে তেনে পৰিস্থিতিত
বানপানী কেতিয়া শুকাব এটা পূৰ্বৰ দৰে কেতিয়া পৰিস্থিতি স্বাভাৱিক এটা জনজীৱন ঘূৰি আহিব তাক লৈ কিন্তু সন্দেহ আছে আৰু তেনে পৰিস্থিতিৰ মাজত উজনি অসমত পুনৰ বৰষুণৰ সম্ভাৱনা জাৰি কৰা হৈছে আৰু বৰষুণৰ সম্ভাৱনা জাৰি কৰাৰ পাছতে কিন্তু এতিয়া পুনৰ যি নাগালেণ্ডৰ দয়াং জলবিদ্যুৎ প্ৰকল্প আছে সেই দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 3খনকৈ গেট খুলি দিয়াৰ খবৰ আহিছে যাৰ ফলত হয়তো কৰবাত নহয় কৰবাত নৈ পৰি ৰাইজসকল পুনৰ আতংকিত হৈ পৰিছে শংকিত হৈ পৰিছে যে পুনৰ বানপানী হ'ব নেকি কাৰণ শেহতীয়াকৈ 19 জুলাইৰ যিটো জলপ্ৰলয় আছিল সেইটো সেই নাগালেণ্ডৰ পৰা আৰম্ভ হৈছিল তাত ডাৱৰ বিস্ফোৰণ হৈছিল বুলি ইতিমধ্যে কোৱা হৈছিল আৰু তাৰ পাছত এফালৰ পৰা নাজিৰা বা এই অঞ্চলসমূহত ধাহিমুহি নিছিল মানুহে তলকিব নোৱাৰিলে যে কেনেকুৱা এটা প্ৰলয় তেওঁলোকৰ জীৱনলৈ আহিল কিছু তেওঁলোকে ভাবিব পৰা নাছিল কাৰণ সেই অঞ্চলসমূহত পূৰ্বে কেতিয়াও এনেকুৱা ধৰণৰ বান পৰিস্থিতি তেওঁলোকে দেখা নাছিল এবাৰ প্ৰথম আছিল আৰু সেই প্ৰথম যি বান পৰিস্থিতি তেওঁলোকৰ চকুৰ সন্মুখত হাজাৰ হাজাৰ ঘৰ চিনচাপ নোহোৱা হৈ গ'ল বহু লোক সন্তানহীন হৈছে বহু লোকৰ মৃত্যু মুখত পৰিছে এতিয়া হাহাকাৰ কৰিব লগা হৈছে আৰু কালি দিনটোত আমি দেখাইছিলো যে মৃতদেহ উদ্ধাৰ হৈ আছে বুকাৰ মাজৰ পৰা মৃতদেহ উদ্ধাৰ হৈছে দুৰ্গন্ধ বিয়পি পৰিছে স্বাভাৱিক জনজীৱন বুলিবলৈ তাত নাই আৰু বিশেষকৈ যিসকল বানাক্ৰান্ত লোক তেওঁলোকে এতিয়াও আশ্ৰয় শিবিৰতে থাকিব লগা হৈছে আৰু দুৰ্বিষহ সময় পাৰ কৰিব লগা হৈছে প্ৰায় ৪৫,০০০ বন্যাত্মই এতিয়াও শিৱসাগৰ জিলাৰ বা যোৰহাট জিলাৰ এই দুখনৰ যিবোৰ অঞ্চলসমূহ আছে বানপীড়িত য'ত বানৰ প্ৰভাৱ পৰা অঞ্চলসমূহ আছে তাত তেওঁলোক থাকিব লগা হৈছে আৰু আটাইতকৈ ভাল বুলি ক'ব লাগিব যে এই ক্ষেত্ৰটোত যিসকল লোক আসলে ৰাজ্যৰ অন্য জিলাৰ পৰা যিসকল লোকে তেওঁলোকলে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে তাৰ পাছত তেওঁলোকৰ যি দুখ দুৰ্দশা যথেষ্টখিনি কমিছে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু শেহতীয়াকৈ ৰাজ্যৰ অন্য প্ৰান্তৰ পৰা বিভিন্ন লোকসকল আহিছে বিশেষকৈ শিৱসাগৰ জিলাৰ যিসকল লোক বানপীড়িত লোকসকল আছে তেওঁলোকক সহায় কৰিবৰ কাৰণে কিন্তু 11টা দিন পাৰ হৈ গৈছে পলসৰ মাজতেই দুৰ্বিষহ জীৱন কটাব লগা হৈছে দুৰ্ভগীয়া বানপীড়িতসকলে এতিয়াও বানপানী কমিছে যদিও তেওঁলোকৰ চকু পানী তেওঁলোক কিন্তু শুকোৱা নাই কাৰণ তেওঁলোকে আপোন ঘৰখনলৈ যাব পৰা নাই আৰু ইতিমধ্যে কৈছো 5-6 ফুট পলস আৰু বুকাৰে এই গাঁওসমূহ পুতি পেলোৱা হৈছে তাৰ মাজতেই কিন্তু জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে সমগ্ৰ উজনি অসমৰ লগতে বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত 3 আগষ্টলৈকে ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব আৰু তাৰ মাজতে এই মুহূৰ্তত জনাইছো যে আমাৰ লগত নতুনকৈ জড়িত হৈছে নেপকোৱে দয়াং জলবিদ্যুৎ প্ৰকল্প যেটো নেপকোৱে পৰিচালনা কৰে তেওঁলোকে 3খন গেট খুলি দিছে আৰু যাৰ ফলত প্ৰতি সেকেন্ডত ৯৪,০০০ লিটাৰকৈ পানী নেপকোৰ ফালৰ পৰা এৰা হৈছে আৰু এটো নাগালেণ্ডত অৱস্থিত এটা দয়াং নদীৰ ওপৰত থকা এটা জলবিদ্যুৎ প্ৰকল্প তাত জলস্তৰ বৃদ্ধি পোৱাৰ ফলত 3খনকৈ গেট খুলি দিয়া হৈছে যাৰ ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজসকল ধন্যবাদ।